আপোনালোকে চাই আছে টাইম এডৰ ষ্টুডিঅ'ত মই খৰত গানে লৈ আহিছো এক ডাঙৰ খবৰ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ডোনাল্ড ট্ৰাম্প ইৰাণৰ সৈতে যুদ্ধ কৰি বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে ডোনাল্ড ট্ৰাম্প এই মুহূৰ্তৰ খবৰ দিশহাৰা হৈ পৰিছে ডোনাল্ড ট্ৰাম্প সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিছে ইৰাণে এফালৰ পৰা শেষ কৰি পেলাইছে আমেৰিকাক যাৰ কাৰণে এতিয়া বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ইৰাণৰ ধাৰাবাহিক আক্ৰমণত থৰকাচুটি হেৰুৱাইছে ডোনাল্ড ট্ৰাম্পে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সন্মুখীন হৈছে বৃহৎ ক্ষতিৰ প্ৰায় 1.23 লাখ কোটি টকাৰ লোকচান আমেৰিকাৰ ইৰাণে ইতিমধ্যে দাবী কৰিছে এই কথা আৰু যদি কবলৈ যাও যে এক প্ৰকাৰ ইৰাণে শেষ কৰি পেলাইছে আমেৰিকাক যেহেতু প্ৰায় 2000টা সামৰিক ঘাটিৰ আক্ৰমণ চলোৱাৰ দাবী কৰিছে ইৰাণে আৰু সমান্তৰালকৈ তছনছ কৰি পেলাইছে আমেৰিকাৰ 42খন যুঁজাৰু বিমান আমেৰিকাৰ ঘাটিত ইৰাণৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে আৰু তীব্ৰ সংকটত পৰিছে এতিয়া ডোনাল্ড ট্ৰাম্প এই মুহূৰ্তৰ ডাঙৰ খবৰ ইৰাণে শেষ কৰি পেলাইছে আমেৰিকাৰ আক্ৰমণত যে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আমেৰিকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ইৰাণৰ আক্ৰমণত থৰকাচুটি হেৰুৱাইছে ডোনাল্ড ট্ৰাম্পে মূৰে কপালে হাত দিবলগীয়া হৈছে ডোনাল্ড ট্ৰাম্পে নিশা টোপনি নহা হৈছে ডোনাল্ড ট্ৰাম্পৰ এফালৰ পৰা সকলো শেষ কৰি পেলাইছে ইৰাণে আৰু সন্মুখীন হৈছে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো প্ৰায় 1.23 লাখ কোটি টকাৰ লোকচান হৈছে আমেৰিকাৰ এই যুদ্ধত যিহেতু দীৰ্ঘ সময় ধৰি এই যুদ্ধ চলি আছে আৰু এই যুদ্ধৰ পিছত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আমেৰিকা কিয়নো ইৰাণে এফালৰ পৰা সকলো শেষ কৰি পেলাইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ইৰাণৰ হাতত নিক্ষেপ হৈ পৰিছে আমেৰিকাক এফালৰ পৰা নিক্ষেপ কৰি পেলাইছে ইৰাণে প্ৰতিটো মুহূৰ্ততে খবৰ আহি পৰিছে যিহেতুকে ইৰাণৰ হাতত ধৰাশায়ী হ'বলগীয়া আৰু আমেৰিকাক এতিয়া প্ৰশ্ন উত্থাপন হৈছে আমেৰিকাই যুদ্ধৰ পৰা আঁতৰি আহিব নেকি এই মুহূৰ্তৰ কিন্তু ডাঙৰ প্ৰশ্ন আমেৰিকা যুদ্ধৰ পৰা আঁতৰি আহিব নেকি ইৰাণক সম্পূৰ্ণৰূপে ইৰাণে শেষ কৰি পেলাইছে আমেৰিকাক এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো থৰকাচুটি হেৰুৱাইছে আমেৰিকাই ইৰাণৰ হাতত থৰকাচুটি হেৰুৱাইছে আমেৰিকাই ইৰাণৰ হাতত দিশহাৰা হৈ পৰিছে আমেৰিকা আৰু এই মুহূৰ্তত ক'ব লাগিব এই ডাঙৰ খবৰ যে ইৰাণৰ হাতত দিশহাৰা হৈ পৰিছে আমেৰিকা আৰু এফালৰ পৰা সকলো শেষ কৰি পেলাইছে ইৰাণে প্ৰতিটো মুহূৰ্ততে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু এতিয়ালৈকে ইৰাণে আমেৰিকাৰ F-15B F-35A KC-135 টেংকাৰ E-3 Sentry Exercise MQ-9 এনে ধৰণৰ বিভিন্ন যুঁজাৰু বিমান ধ্বংস কৰিছে আৰু সমান্তৰালকৈ ইৰাণে দাবী কৰিছে যে আমেৰিকাৰ যুঁজাৰু বিমান ৰাখি থোৱাৰ অৱস্থাতে ইৰাণে আক্ৰমণ কৰিছে বুলি মন্তব্য কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো আমেৰিকাক এফালৰ পৰা নিষেধ কৰি পেলাইছে ইৰাণৰ হাতত ধৰাশায়ী হৈ পৰিছে আমেৰিকাৰ ওপৰত যেহেতু আমেৰিকাই ইৰাণক শেষ কৰিম বুলি কৈছিলে ইৰাণক শেষ কৰি পেলাম বুলি কৈছিলে কিন্তু সেয়া যেন এক প্ৰকাৰ উলুটা হোৱা দেখিবলৈ পোৱা গৈছে ইৰাণৰ হাতত দিশহাৰা হৈ পৰিছে আমেৰিকা আৰু বিগত এই কেইদিনত 1.23 লাখ কোটি টকাৰ লোকচান হৈছে আমেৰিকাৰ আৰু আমেৰিকাৰ এই লোকচানৰ পিছত এতিয়া চকুত টোপনি নহা হৈছে ডোনাল্ড ট্ৰাম্পৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ ইৰাণে দাবী কৰিছে যে বহু সামৰিক ঘাটিত আক্ৰমণ কৰিছে বহু সামৰিক ঘাটি নিক্ষেপ কৰি পেলাইছো বুলি যেহেতু দাবী কৰিছে ইৰাণে আৰু ইতিমধ্যে ইৰাণৰ আক্ৰমণত ধৰাশায়ী হ'বলগীয়া হৈছে আমেৰিকা আৰু আমেৰিকাক এফালৰ পৰা শেষ কৰি পেলাইছে ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আছে প্ৰায় 2000তকৈ অধিক সামৰিক ঘাটিত আক্ৰমণ চলোৱাৰ দাবী উত্থাপন কৰিছে ইৰাণে
আৰু ইৰাণৰ সেই যেহেতুকে ইৰাণৰ এতিয়া বৰ্তমান যি সুপ্ৰিম সেই সুপ্ৰিমৰ যেহেতু কৈছিলে ইৰাণৰ প্ৰতিগৰাকী লোকে বিচাৰিছিলে যে আমেৰিকা শেষ কৰি পেলোৱা হ'ব প্ৰতিগৰাকী লোকে কৈছিলে যে আমেৰিকাক আমি শেষ কৰি পেলাম আমেৰিকা শেষ কৰাটো বিচাৰিছিলে আৰু এতিয়া আমেৰিকা সম্পূৰ্ণৰূপে নিষেধ কৰা দেখিবলৈ পোৱা গৈছে আমি ইৰাণক আৰু ইৰাণে প্ৰতিটো প্ৰান্তৰ পৰা আক্ৰমণ কৰিছে আৰু যেহেতুকে দীৰ্ঘ দিন ধৰি যুদ্ধ চলি আহিছিলে আৰু এই যুদ্ধৰ মাজত এতিয়া থৰকা চুটি হেৰুৱাইছে আমেৰিকাৰ প্ৰতিটো প্ৰান্তত এতিয়া আমেৰিকাৰ পদে পদে এতিয়া বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰতিটো প্ৰান্তত এতিয়া বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে চাৰিওফালৰ পৰা বেৰি ধৰিছে ইৰাণে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে আমেৰিকাক আৰু এক প্ৰকাৰ সংকটত ভুগিছে আমেৰিকা আৰু ইৰাণৰ হাতত থৰকা চুটি হেৰুৱাইছে আমেৰিকা আৰু মহাশক্তিশালী আমেৰিকাক এতিয়া নিষেধ কৰা দেখিবলৈ পোৱা গৈছে মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো প্ৰায় 1.23 লাখ কোটি টকাৰ লোকচান হৈছে আমেৰিকাৰ ইতিমধ্যে যুদ্ধত আৰু যেহেতুকে এফালৰ পৰা নিষেধ কৰি পেলাইছে আমেৰিকা আৰু সেই আমেৰিকাক যেহেতুকে ইৰাণৰ প্ৰতিগৰাকী জনতাই বিচাৰিছিলে যে ইন্তিকাম বুলি কৈছিলে প্ৰতিগৰাকী জনতাই বিচাৰিছিলে আমেৰিকাৰ যি ডোনাল্ড ট্ৰাম্পক শেষ কৰা হ'ব আমেৰিকা শেষ কৰিব লাগে মন্তব্য কৰিছিল যেহেতু ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনিক যেহেতু নিষেধ কৰিছিলে আয়াতুল্লাহ আলী খামেনিয়ে যেহেতু প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে যুদ্ধৰ মাজত তাৰ পাছত এতিয়া ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ওপৰত খৰ্গহস্ত হৈ আছিলে ইৰাণ আৰু সেই ইৰাণে পুনৰ এতিয়া এক ভয়ংকৰ বিপদ চপাই অনা দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ কাৰণে যেহেতু বৰ্তমান আমেৰিকাৰ অৰ্থনৈতিক অৱস্থা বেয়া হোৱা দেখিবলৈ পোৱা গৈছে যুদ্ধত 1.23 লাখ টকালৈ 1.23 লাখ কোটি টকা ক্ষতিগ্ৰস্ত হৈছে বহু যুঁজাৰু বিমান শেষ কৰি পেলাইছে বহু যুঁজাৰু বিমান নিষেধ কৰি পেলাইছে ইৰাণে সামৰিক ঘাটিসমূহ 2000তকৈ অধিক সামৰিক ঘাটি শেষ কৰি পেলাইছে ইৰাণে আৰু বৰ্তমান ইৰাণৰ হাতত থৰকা চুটি হেৰুৱাইছে আমেৰিকাই ডোনাল্ড ট্ৰাম্প চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ধাৰাবাহিক আক্ৰমণত থৰকা চুটি হেৰুৱাইছে সন্মুখীন হৈছে বৃহৎ ক্ষয় ক্ষতিৰ